হেল্ল' প্ৰিয় ভিউৱাৰ্ছ, মই আজি আপোনালোকক এটা ভাইৰেল ভিডিঅ' সম্পৰ্কে দুআষাৰ ক'ব বিচাৰি আছোঁ। কাৰণ এই ভিডিঅ'খন আমাৰ চাৰিওখন দেশত, 5খন দেশত প্ৰায় পূৰা ভাইৰেল হৈ আছে ভিডিঅ'খনত। কাৰণ ইণ্ডোনেছিয়াৰ ভাইৰেল ভিডিঅ' এইখন। ইণ্ডোনেছিয়া, নেপাল, ভাৰত, বাংলাদেশ, পাকিস্তান, এই 5খন দেশতে একদম পূৰা তুমুল পাৰ লগাই দিছে ভিডিঅ'খনে। কিন্তু কি আচলতে ভিডিঅ'খনত কি হৈছিল সেইদিনাখন ঘটনাটো কি হৈছিল এই বিষয়ে মই প্ৰায় 10-15খন ভিডিঅ' চাইছোঁ। ভিডিঅ'বোৰত তেখেতসকলে নিজৰ ভাষা ব্যৱহাৰ কৰিছে। ইণ্ডোনেছিয়ান ভাষা ব্যৱহাৰ কৰাৰ কাৰণে সেই ভাষাবোৰ মই ভালকৈ বুজিব পৰা নাই, কিন্তু কিছু এটা বস্তু আয়ত্ত কৰিব পাৰিছোঁ। কাৰণ এই দুইজন মানুহে যি ঘটনাটো দেখি আছে, আপোনালোকে যি ভিডিঅ'টো দেখি আছে, দুইজন চাগে বহুত জঘন্য এটা কাম কৰিবলৈ দুইজনে লৈছিল, যাৰ কাৰণে দুইজন একেলগে ফাঁচি গৈছে, আটকি গৈছে দুইজন, আৰু এক্সট্ৰা হ'ব পৰা নাই। আল্লাহৰ কি মহিমা চাওক, এই দুইজন মানুহ চাগে তেনেকুৱা এটা পাপ কৰ্মত লিপ্ত হ'ব বিচাৰিছিল, যাৰ কাৰণে আজি এনেকুৱা শাস্তি প্ৰদান তেখেতক গাইবী শাস্তি প্ৰদান কৰা হৈছে। আৰু এই এনেকুৱা প্ৰদানৰ কাৰণ হ'ল যাতে আমি সকলোৱে এই ভিডিঅ'খন বনোৱাৰ উদ্দেশ্য হ'ল যাতে এই ভাইৰেল ভিডিঅ'খন প্ৰত্যেকৰ মোবাইলে পাইছোঁ। আৰু ইয়াৰ পৰা আমি শিকিবলগীয়া বহুত বস্তু আছে। বৰ্তমান দৈনন্দিন জীৱনত যিবোৰ বস্তু হৈ আছে আমি দেখি আছোঁ, প্ৰায় প্ৰচলিত হৈ আছে এনেকুৱা পাপ কৰ্ম বা এনেকুৱা জঘন্য ঘটনা, যাতে এইবোৰৰ পৰা আমি হাত সাৰিব পাৰোঁ, এইবোৰৰ পৰা কেনেকৈ বাচিব পাৰোঁ, এই ভিডিঅ'ৰ যোগেদি সমূহ ৰাজ্যক দেশ বিদেশত এইটো বাৰ্তা প্ৰেৰণ কৰা হৈছে। চাওক, ওপৰত এজন আছে যিজনে নিশ্চয় সঠিক বিচাৰ সময়মতে কৰে। ইয়াৰ ওপৰত আমাৰ বিশ্বাস ৰাখিব লাগিব। এই ৰখাৰ কাৰণেই এই ভিডিঅ'টো ফলস্বৰূপে দুনিয়াৰ মাজত দেখুওৱা হৈছে। অৱশ্যে এইটো ভিডিঅ'ৰ যিবোৰ দেখুওৱা হৈছে, এই ভিডিঅ'টোৰ দ্বাৰা প্ৰমাণ দিয়া হৈছে সেইখন ঠাইত ইণ্ডোনেছিয়াত এইবোৰ কাম বহুত হৈছিল। এইবোৰ কাম বিভিন্ন ধৰণৰ মানুহৰ মাজত হোৱাৰ কাৰণে তেখেতসকলৰ ব্যক্তিগত এটা চেনেল আছিল, যি চেনেলৰ ভিডিঅ'টো বনোৱা হৈছে। আৰু ভিডিঅ'বোৰত ধুনীয়া বা আধুনিক যুগৰ কোনো মেচিন বা আধুনিক কেমেৰা ব্যৱহাৰ হোৱা নাই, একেবাৰে ঘৰুৱা পদ্ধতিত ভিডিঅ'টো তেখেতসকলে ৰেকৰ্ডিং কৰিছিল, যাতে সকলোৱে বুজি পায় এইটো অৰিজিনেল। কিন্তু পাছত মই যেতিয়া বহুত ভিডিঅ' দেখিলোঁ, বিভিন্ন চেনেলত দেখিলোঁ, পাছত গম পোৱা গ'ল ভিডিঅ'টো তেখেতসকলে বনোৱা এটা ৰেকৰ্ডিং ভিডিঅ'। এই তেখেতসকলৰ এটা গ্ৰুপ আছে, ইউটিউব গ্ৰুপ। তেখেতসকলে এই ভিডিঅ'টো বনোৱা হৈছিল ছ'চিয়েলৰ কাৰণে, সমাজক এই অপকৰ্মৰ পৰা ৰক্ষা কৰাৰ কাৰণে তেখেতসকলে এই ভিডিঅ'টো এনেকেই তাৰমানে মানৱ সমাজত পঠিয়াই দিছে, যাতে একেবাৰে ৰিয়েলকৈ দেখুৱাব পৰা যায়, ৰিয়েল লাগে একেবাৰে। ময়ো চাইছোঁ যেতিয়া প্ৰথমে মই 2-3 বাৰ চাইছোঁ ভিডিঅ'টো। প্ৰথমে এইবোৰ ভেৰিফাই কৰাৰ আগতে মই ভাবিছোঁ সঁচা ঘটনা, এনেকুৱা এটা ঘটনা হৈ গ'ল। মই দেখিলোঁ মিলিয়ন ভিউজ আহিছে ভিডিঅ'টোত। কিন্তু পাছত যেতিয়া বিষয়টো মই অলপ ভেৰিফাই কৰিলোঁ, চেক কৰিলোঁ, পাছত দেখিলোঁ যে তেখেতসকলে ইণ্ডোনেছিয়াৰ সমাজৰ ব্যৱস্থাক চেঞ্জ কৰাৰ কাৰণে, সমাজ ব্যৱস্থাত যাতে এনে অপকৰ্ম নহয়, এটা সতৰ্কবাণী দিয়াৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। ময়ো আপোনালোকক যিসকল ভিউৱাৰ্ছ আছে, ভিউৱাৰ্ছসকলক মই অনুৰোধ কৰিম যাতে এনেকুৱা দুৰ্ঘটনা বা এনেকুৱা অপকৰ্ম যাতে আমাৰ সমাজত বা আমাৰ দ্বাৰা নহয়, সকলোৱে ইয়াৰ পৰা যাতে বাচি থাকিব পাৰোঁ, তাৰ কাৰণেই এই ভিডিঅ'টোৰ বনোৱাৰ মূল উদ্দেশ্য। ধন্যবাদ। জয় আই অসম।